মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই কৈছোঁ। সকলোকে নমস্কাৰ জনাইছোঁ। শ্ৰদ্ধেয় ৰাইজ, মই নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই কৈছিলোঁ, আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ, সুন্দৰকৈ ফূৰ্তি কৰক, সুন্দৰকৈ পিকনিক কৰক। কিন্তু মই বহুতো ডেকা চাম দেখিছোঁ, তেওঁলোকে ইয়াত মদিৰা পান কৰি আছে। শ্ৰদ্ধেয় ৰাইজ, আজি মাত্ৰ কেইদিনমানৰ আগতে ইয়াত মদিৰা পান কৰি গাড়ী চলাই অকণমান দূৰ আগবাঢ়ি গৈছে। একেটা এক্সিডেণ্টত আমি একেদিনাই 4জন লোক হেৰুৱাবলগীয়া হৈছে। সেই মাতৃগৰাকী যিগৰাকী এক্সিডেণ্টত ঢুকালে, তেওঁৰ গাত কোনো দোষ নাছিলে, কিন্তু তেওঁৰ ল'ৰাটোৱে মদিৰা পান কৰি গাড়ী চলাইছিলে। তাৰ বাবে শ্ৰদ্ধেয় ৰাইজ, যিজন মানুহে গাড়ী চলাব, মই এষাৰ কথা ক'ব বিচৰা নাই যে ইয়াত পাব্লিকৰ জেগাত মদিৰা পান কৰিব লাগে। সুন্দৰকৈ পিকনিক কৰক, সুন্দৰকৈ ফূৰ্তি কৰক, প্ৰকৃতিৰ আমেজ লওক। মই ইয়াত আয়ুক্তজন হিচাপে আপোনালোকক আহি হুকুম চলাব বিচৰা নাই। এজন ডাঙৰ ককায়েক হিচাপে, এজন ভাতৃ হিচাপে আপোনালোক সকলোকে অনুৰোধ কৰিবলৈ আহিছোঁ, আজি যদি মদিৰা পান কৰি আপোনালোকে গাড়ী চলাই ঘৰত আপোনালোকৰ আত্মীয় স্বজন আশা কৰি ৰৈ আছে, তাৰ বাবে মই আন্তৰিক অনুৰোধ জনাব বিচাৰিছোঁ। এজন ভাতৃ হিচাপে আমি ৰাস্তাত গাড়ী ৰখাই কাৰোবাক ফাইন কৰি আমি ভাল নাপাওঁ। আমি কোনোবাই পিকনিক খাবলৈ আহিছে, তাত তেওঁলোকক অসুবিধা কৰি ভাল নাপাওঁ। কিন্তু সুন্দৰকৈ ফূৰ্তি কৰক, প্ৰকৃতিৰ আমেজ লওক। নিজৰ বন্ধু বান্ধৱ, নিজৰ পৰিয়ালৰ লগত আপোনালোক আহিছে, সুকলমে আপোনালোকে যাতে ঘৰ উভতি পাইগৈ তাৰে অনুৰোধ জনাব বিচাৰিছোঁ। ঘৰত আপোনালোকৰ আত্মীয় স্বজন, মা দেউতা, পৰিবাৰ, ল'ৰা ছোৱালী ৰৈ আছে। তাৰ বাবে এনেধৰণৰ কোনো প্ৰকৃতি, উদণ্ড প্ৰকৃতিৰ যাতে আপোনালোকে, আমি মাজে মাজে ইয়াত আহি থাকিম। আজি আপোনালোকক অনুৰোধ জনাইছোঁ, আকৌ এবাৰ অনুৰোধ জনাম, আকৌ এবাৰ 3বাৰ অনুৰোধ জনাম। 3বাৰৰ পিছত এইখিনি এলেকাত যদি কোনোবাই মদিৰা পান কৰি থকা পাওঁ, পাব্লিক জেগাত তেনেকৈ মদিৰা পান কৰিব নোৱাৰে। নিজৰ ঘৰৰ ভিতৰত সুন্দৰকৈ কৰিব পাৰে আপোনালোকে, যাৰ মদিৰা পান কৰাৰ যাৰ বয়স হৈছে। কিন্তু পাব্লিকৰ জেগাত আহি এই তেনেধৰণে কাইলৈ তাৰ পৰিণাম হৈছে, আজি নগাঁও জিলাত বছৰটোৰ 7টা মাহ গৈছে। এই 7টা মাহত আমি প্ৰায় 70জন আমাৰ অসমৰ বিভিন্ন জেগাৰ পৰা অহা আমি লোকক হেৰুৱাবলগীয়া হৈছে। 100ৰো অধিক লোক এক্সিডেণ্টত আক্ৰান্ত হৈ কাৰোবাৰ ভৰি ভাঙি গৈছে, কাৰোবাৰ কেতিয়াও হাতখন নচলা হৈছে। মোৰ বক্তব্য বেছি দীঘলীয়া নকৰোঁ। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে ফূৰ্তি কৰক। ৰসভংগ কৰা বুলি আমাক যাতে বেয়া নাপায়, নিজ গুণে যাতে মৰিখন কৰে, এইখিনি কথা আপোনালোকৰ ভালৰ বাবে কৈছোঁ। পুনৰবাৰ আন্তৰিক অভিনন্দন আপোনালোকক। আজি সুন্দৰভাৱে আপোনালোকে ইয়াত কাৰোবাৰ কিবা এটা, হয়তো কাৰোবাৰ বাৰ্থডে আছে, কাৰোবাৰ কিবা এটা আছে, এনিভাৰ্চাৰী আছে, অভিনন্দন জনাইছোঁ। শেষত আকৌ এবাৰ বিশেষভাৱে অনুৰোধ জনাব বিচাৰিছোঁ, এই টুকুৰা জেগাত মদিৰা পান কৰি কাইলৈ গাড়ী চলাই গৈ যাতে এক্সিডেণ্টত আপোনালোকে দুৰ্ঘটনাত আক্ৰান্ত নহয়। পুনৰবাৰ এজন ভাতৃ হিচাপে, কনিষ্ঠ বা জ্যেষ্ঠ ভাতৃ হিচাপে এই অনুৰোধ আপোনালোকক পুনৰবাৰ জনালোঁ। ধন্যবাদ, ফূৰ্তি কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।